মন্দিৰ চুৰ আছিল প্লাছ এখন দোকান চুৰ আছিল ভেজিভিটৰ ওচৰত। চ' এইটো ৰিগাৰ্ডিঙত আমি আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী মহাশয় বৰুণ পুৰাগেষ্ট ছাৰৰ তত্ত্বাৱধানত আমি এটা ষ্টিং অপাৰেশ্যন কৰিলোঁ। আৰু ষ্টিং অপাৰেশ্যন টোটেল আমি 11জন চোৰ ধৰা হ'ল আৰু ভালেখিনি বস্তু আমি ৰিকভাৰী কৰিছোঁ। তাৰে ভিতৰত দুজন মেইন চোৰ, এটা আপোনাৰ চানমিয়া যোনে মন্দিৰ চুৰ কৰে, চালনীবাৰী আৰু গুটলুঙত যিটো মন্দিৰ চুৰ কৰিছিল তাৰে ভিতৰত তেখেতে ইনভলভ আছে বুলি গম পোৱা গ'ল। ভালেখিনি বস্তু তেখেতৰ পৰা ৰিকভাৰ কৰা গৈছে। লগতে যিটো ভেজিফুডৰ চুৰ হৈছিলে সেইটোও আমি চুৰটো ধৰা গ'লোঁ, পইচাও ৰিকভাৰী কৰা গ'ল। তাৰ লগতে আমি 5জন ভেটাৰ্ণ ড্ৰাগছ পেডলাৰ ধৰা গ'ল উইথ ড্ৰাগছ 29 গ্ৰাম আমি ড্ৰাগছো ধৰিছোঁ। তাৰে ভিতৰত নাম ক'বলগীয়া হ'ল আপোনাৰ ইনামুল, এটা বহুত ডাঙৰ ড্ৰাগছ পেডলাৰ, তাৰপিছত ফাইজুল, নেক্সট আপোনাৰ হাৰেজ আলী, এইকেইজনকো ধৰা হৈছে। গোটেইকেইজনক জেলত পঠোৱা গৈছে। আৰু অভিযান চলি আছে, কণ্টিনিউ চলি আছে। তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিমান চোৰৰ উপদ্ৰৱ হৈছে তাৰ বিৰুদ্ধে তৎপৰতা আপোনালোকৰ হয়, অৱলম্বন কৰা হৈছে। মেইনলি তেখেতসকল ভোজখোৱা চাপৰি এৰিয়াৰ হয়, ভোজখোৱা চাপৰি আৰু গুটলুং ফালৰ হয় গোটেইখিনি ড্ৰাগছ পেডলাৰ প্লাছ চোৰ যিখিনি আছে। ৰিকভাৰী গোটেইখিনি ৰিকভাৰী হৈছে অলমষ্ট 70 to 80% ৰিকভাৰী কৰিব। সেইটো আমি এনকুৱাৰী কৰি আছোঁ, কিন্তু বস্তুখিনি এতিয়ালৈকে অহা নাই পোহৰত। সেইখিনি আমি চেষ্টা কৰি আছোঁ ধৰাৰ কাৰণে। মন্দিৰ চুৰ আছিল প্লাছ এখন দোকান চুৰ আছিল ভেজিভিটৰ ওচৰত। চ' এইটো ৰিগাৰ্ডিঙত আমি আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী মহাশয় বৰুণ পুৰাগেষ্ট ছাৰৰ তত্ত্বাৱধানত আমি এটা ষ্টিং অপাৰেশ্যন কৰিলোঁ। আৰু ষ্টিং অপাৰেশ্যন টোটেল আমি 11জন চোৰ ধৰা হ'ল আৰু ভালেখিনি বস্তু আমি ৰিকভাৰী কৰিছোঁ। তাৰে ভিতৰত দুজন মেইন চোৰ, এটা আপোনাৰ চানমিয়া যোনে মন্দিৰ চুৰ কৰে, চালনীবাৰী আৰু গুটলুঙত যিটো মন্দিৰ চুৰ কৰিছিল তাৰে ভিতৰত তেখেতে ইনভলভ আছে বুলি গম পোৱা গ'ল। ভালেখিনি বস্তু তেখেতৰ পৰা ৰিকভাৰ কৰা গৈছে। লগতে যিটো ভেজিফুডৰ চুৰ হৈছিলে সেইটোও আমি চুৰটো ধৰা গ'লোঁ, পইচাও ৰিকভাৰী কৰা গ'ল। তাৰ লগতে আমি 5জন ভেটাৰ্ণ ড্ৰাগছ পেডলাৰ ধৰা গ'ল উইথ ড্ৰাগছ 29 গ্ৰাম আমি ড্ৰাগছো ধৰিছোঁ। তাৰে ভিতৰত নাম ক'বলগীয়া হ'ল আপোনাৰ ইনামুল, এটা বহুত ডাঙৰ ড্ৰাগছ পেডলাৰ, তাৰপিছত ফাইজুল, নেক্সট আপোনাৰ হাৰেজ আলী, এইকেইজনকো ধৰা হৈছে। গোটেইকেইজনক জেলত পঠোৱা গৈছে। আৰু অভিযান চলি আছে, কণ্টিনিউ চলি আছে। তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিমান চোৰৰ উপদ্ৰৱ হৈছে তাৰ বিৰুদ্ধে তৎপৰতা আপোনালোকৰ হয়, অৱলম্বন কৰা হৈছে। মেইনলি তেখেতসকল ভোজখোৱা চাপৰি এৰিয়াৰ হয়, ভোজখোৱা চাপৰি আৰু গুটলুং ফালৰ হয় গোটেইখিনি ড্ৰাগছ পেডলাৰ প্লাছ চোৰ যিখিনি আছে। ৰিকভাৰী গোটেইখিনি ৰিকভাৰী হৈছে অলমষ্ট 70 to 80% ৰিকভাৰী কৰিব। সেইটো আমি এনকুৱাৰী কৰি আছোঁ, কিন্তু বস্তুখিনি এতিয়ালৈকে অহা নাই পোহৰত। সেইখিনি আমি চেষ্টা কৰি আছোঁ ধৰাৰ কাৰণে। মন্দিৰ চুৰ আছিল প্লাছ এখন দোকান চুৰ আছিল ভেজিভিটৰ ওচৰত। চ' এইটো ৰিগাৰ্ডিঙত আমি আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী মহাশয় বৰুণ পুৰাগেষ্ট ছাৰৰ তত্ত্বাৱধানত আমি এটা ষ্টিং অপাৰেশ্যন কৰিলোঁ। আৰু ষ্টিং অপাৰেশ্যন টোটেল আমি 11জন চোৰ ধৰা হ'ল আৰু ভালেখিনি বস্তু আমি ৰিকভাৰী কৰিছোঁ। তাৰে ভিতৰত দুজন মেইন চোৰ, এটা আপোনাৰ চানমিয়া যোনে মন্দিৰ চুৰ কৰে, চালনীবাৰী আৰু গুটলুঙত যিটো মন্দিৰ চুৰ কৰিছিল তাৰে ভিতৰত তেখেতে ইনভলভ আছে বুলি গম পোৱা গ'ল। ভালেখিনি বস্তু তেখেতৰ পৰা ৰিকভাৰ কৰা গৈছে। লগতে যিটো ভেজিফুডৰ চুৰ হৈছিলে সেইটোও আমি চুৰটো ধৰা গ'লোঁ, পইচাও ৰিকভাৰী কৰা গ'ল। তাৰ লগতে আমি 5জন ভেটাৰ্ণ ড্ৰাগছ পেডলাৰ ধৰা গ'ল উইথ ড্ৰাগছ 29 গ্ৰাম আমি ড্ৰাগছো ধৰিছোঁ। তাৰে ভিতৰত নাম ক'বলগীয়া হ'ল আপোনাৰ ইনামুল, এটা বহুত ডাঙৰ ড্ৰাগছ পেডলাৰ, তাৰপিছত ফাইজুল, নেক্সট আপোনাৰ হাৰেজ আলী, এইকেইজনকো ধৰা হৈছে। গোটেইকেইজনক জেলত পঠোৱা গৈছে। আৰু অভিযান চলি আছে, কণ্টিনিউ চলি আছে। তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিমান চোৰৰ উপদ্ৰৱ হৈছে তাৰ বিৰুদ্ধে তৎপৰতা আপোনালোকৰ হয়, অৱলম্বন কৰা হৈছে। মেইনলি তেখেতসকল ভোজখোৱা চাপৰি এৰিয়াৰ হয়, ভোজখোৱা চাপৰি আৰু গুটলুং ফালৰ হয় গোটেইখিনি ড্ৰাগছ পেডলাৰ প্লাছ চোৰ যিখিনি আছে। ৰিকভাৰী গোটেইখিনি ৰিকভাৰী হৈছে অলমষ্ট 70 to 80% ৰিকভাৰী কৰিব। সেইটো আমি এনকুৱাৰী কৰি আছোঁ, কিন্তু বস্তুখিনি এতিয়ালৈকে অহা নাই পোহৰত। সেইখিনি আমি চেষ্টা কৰি আছোঁ ধৰাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।